নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত উজলিল যোৰহাটৰ 4গৰাকীকৈ কাৰাটে খেলুৱৈ। নেপালৰ কাঠমাণ্ডুত SKDUNৰ দ্বাৰা আয়োজিত কাৰাটে প্ৰতিযোগিতাত যোৰহাটৰ বিবেকানন্দ মাৰ্চিয়েল আৰ্ট একাডেমীৰ পৰা ভাগ লৈ দীক্ষা সাহা, লৱণী ফুকন, সাবিহা ইছমত খানাম, পংখীপ্ৰিয়া দাসে ক্ৰমে 5টা সোণৰ পদক, 1টা ৰূপৰ, 2টা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়। যোৰহাটৰ বঙালপুখুৰীৰ বিবেকানন্দ মাৰ্চিয়েল আৰ্ট একাডেমীৰ এই 4জন খেলুৱৈৰ এনে সফলতাত অভিভাৱক, প্ৰশিক্ষক আৰু যোৰহাটবাসীয়ে উৎফুল্লিত হৈ পৰিছে। প্ৰথমতে আপোনালোকক বহুত ধন্যবাদ যে আপোনালোকে আহি আমাক উৎসাহিত কৰিছে আৰু আমাৰ একচুৱেলি এছ'চিয়েশ্যনটোৰ নাম হ'ল ৱাডৰিউ কাৰাটে ডু এছ'চিয়েশ্যন অফ আছাম। কাৰাটেটো মানে কি লাইক এ চি, এটা সমুদ্ৰ নিচিনা ক'ব পাৰে। তো কাৰাটেৰ বহুত ধৰণৰ ষ্টাইল আছে, শতকান, ৱাটৰিউ, চিটৰিউ, গজুৰিউ। তো আমাৰ 4টা ষ্টাইলেই একচুৱেলি অলিম্পিকৰ আণ্ডাৰত আছে আৰু আমি ৱাডৰিউ কৰোঁ। আমাৰ হেডকোৱাৰ্টাৰ গুজৰাট, বৰোদা হয়। তো মই ষ্টাইল চিফ হয় অসমৰ, অল আছামৰ ষ্টাইল চিফ হয়। তো আমাৰ নেতৃত্বত বিবেকানন্দ মাৰ্চিয়েল আৰ্টছ একাডেমীৰ পৰা আমাৰ 4জনীয়া ল'ৰা ছোৱালীয়ে গৈছিলে, আটাইকেইটাই মেডেল পালে। তাতে প্ৰতিদ্বন্দ্বী আছিলে নেপাল আৰু বাংলাদেশ, আৰু বেছি ভাৰত আৰু বাংলাদেশৰেই আছে। বাংলাদেশৰ টোটেল 16-17টামান ষ্টেট আছিলে তাতে, আৰু মোটামুটি 1500ৰ ওপৰত পাৰ্টিচিপেণ্টছ হৈছিলে। খুব ভাল এখন খেল হৈছে কাঠমাণ্ডু, নেপালত যিটো, আৰু আমাৰ ৰিজাল্টটো খুবেই ভাল হ'ল। আৰু এইটো হৈছে আমি যোৱা 1 আৰু 2 তাৰিখত আমাৰ কম্পিটিশ্যনবিলাক হৈছিলে। তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও বহুত ভাল ৰিজাল্ট কৰিছে। আৰু ছেকেণ্ড কথাটো হ'ল যে অকল মেডেল পোৱা বা প্ৰাইজ পোৱা বা এচিভমেণ্টছ বুলি নহয়, মাৰ্চিয়েল আৰ্টছটো আমি বিচাৰোঁ কোনোবাই গান শিকি আছে, ডান্স শিকি আছে, ন' প্ৰব্লেম, চব শিকিব লাগে, পঢ়া শুনাৰ লগত থাকিব লাগে। আৰু মেইন মাৰ্চিয়েল আৰ্টছটো ইমান এটা ইম্পৰ্টেণ্ট, যিটো আমাৰ ধৰক আমি অভিভাৱক কিছুমানকো পাইছোঁ যেনেকুৱা ভাবে কি এক্সাম মেট্ৰিক দিব কিন্তু 9ৰ পৰা কাৰাটেটো বন্ধ কৰি দিয়ে। কিন্তু মানে কি হয়, মাৰ্চিয়েল আৰ্টছটো কি কৰে, মেমৰি ষ্ট্ৰং কৰে, বডি হেল্থ ভাল ৰাখে, মানে বেয়া নিচালৈ লৈ নাযায় ল'ৰা ছোৱালীক, এডিকশ্যনৰ পৰা মানে বহুত দূৰত ৰাখে। চ' মানে কি এই মাৰ্চিয়েল আৰ্টছটো এইকাৰণে শিকিব লাগে, যোনে যি শিকক, এইটো যাৰ কথা। আৰু কাৰাটে এটা এনেকুৱা মাৰ্চিয়েল আৰ্টছৰ ভিতৰত বহুত আছে, কাৰাটে, টাইকাণ্ডো, কিক বক্সিং, মুইথাই, উচু, নিনজা, এটচেট্ৰা বহুত আছে। তাৰ ভিতৰত কাৰাটে হ'ল ৱৰ্ল্ডৰ চবতকৈ ফেমাছ মাৰ্চিয়েল আৰ্টছ। ইভেন ইণ্ডিয়াত ছেকেণ্ড বেলেগ আছে, কিন্তু কাৰাটে হ'ল ৱৰ্ল্ডৰ ফেমাছ মাৰ্চিয়েল আৰ্টছ, যিটো অভিভাৱকসকলে চবতকৈ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ কাৰাটেক দিয়ে। ঠিক আছে। তো কাৰাটে এটা টাইমত যদিও এইটো মাৰপিট হিচাপে লৈছিলে, আমি যেতিয়া শিকিছিলোঁ আমাৰ গুৰুৰ ওচৰত, তেতিয়া মানুহে বুজি পোৱা নাছিলে, কিন্তু আজিৰ ডেটত ঘৰে ঘৰে কাৰাটে। আৰু অসমতো বহুত প্ৰতিভা আছে, কিছুমান পলিটিকেলিও বহুত ল'ৰা ছোৱালী উঠিব নোৱাৰে। তো মানে আপোনালোকৰ যে সংবাদ মাধ্যম এটা এনেকুৱা শক্তিশালী মাধ্যম, যাৰ যোগেদি মানে ল'ৰা ছোৱালীবিলাক মানে এটা পপুলাৰিটি পোৱা যায়। তো আশা কৰোঁ আপোনালোকে আহিছে, বহুত ধন্যবাদ যে আপোনালোকে। নামটো কি? নমস্কাৰ, মোৰ নাম দীক্ষা সাহা। ক'ত পঢ়া? মই এতিয়া পঢ়া নাই, বাট মই CKB কমাৰ্চ কলেজৰ ষ্টুডেণ্ট আছিলোঁ। তুমি এই বিবেকানন্দ মাৰ্চিয়েল আৰ্ট একাডেমীত যে তুমি পঢ়িছিলা, তাৰ বিষয়ে কি ক'বা? বহুত ভাল লাগিছে ইয়াত আহি, বহুত নতুন নতুন টেকনিক শিকিব পাৰিছোঁ, আৰু নিজক ডিচিপ্লিনত আনিব পাৰিছোঁ। আৰু ছাৰৰ কথা আৰু কি ক'ম, ছাৰ আমাক বহুত হেল্প কৰিছে, আমাক প্ৰেক্টিচৰ ফালে, ফাইনেন্সিয়েলৰ ফালে, মেণ্টেলি বহুত আমাক ছাপৰ্ট কৰিছে। আমি যাতে বহুত আগবাঢ়ি যাওঁ, লাইফত এটা কিবা কৰিব পাৰোঁ, সেইটো কাৰণে আমাক ছাৰে বহুত ছাপৰ্ট কৰিছে। কেৰাটে কিয় শিকিব লাগে, কি ক'বা তুমি? কাৰাটে চেল্ফ ডিফেন্সৰ কাৰণে শিকিব লাগে, যিহেতু আজিৰ দিনত আমাৰ ছোৱালীৰ লগত বহুত তেনেকুৱা হৈ থাকে, নিউজত পাই থাকোঁ আমি যে বেয়া বেয়া চিটুৱেশ্যন ক্ৰিয়েট হৈ থাকে আমাৰ ছোৱালীকেইটাৰ কাৰণে। তো মই এটাই ক'ম যে অল ছোৱালী, মানে যিমান ছোৱালী আছে চবক চেল্ফ ডিফেন্সটো এটলিষ্ট শিকিব লাগে। লাগিলে কাৰাটে শিকক, টাইকাণ্ডো শিকক, যি শিকক, কিন্তু চেল্ফ ডিফেন্সটো শিকা বহুত দৰকাৰ চব ছোৱালীৰ কাৰণে। তুমি খেলিবলৈ গৈছিলা? অঁ, কি পদক পালা? মই সোণ পাইছোঁ আৰু ৰূপ পাইছোঁ। কম্পিটিটৰ কোন আছিলে? মোৰ কম্পিটিটৰ নেপাল এণ্ড বাংলাদেশ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম সাবিহা ইছমত খানাম। কোন কলেজত পঢ়া? মই DCB গাৰ্লছ কলেজ। বিবেকানন্দ একাডেমীৰ পৰা তুমি যে কেৰাটে প্ৰতিযোগিতাত নেপালত পদক অৰ্জন কৰিছা, বহুত ভাল লাগিছে নিজকে যে আমি বিবেকানন্দ মাৰ্চিয়েল আৰ্ট একাডেমী বা যোৰহাটৰ পৰা আমি কাঠমাণ্ডু, নেপালত গৈছোঁ ইণ্টাৰনেশ্যনেল খেলিবলৈ। তাত আমি পাইছোঁ, বহুত ভাল লাগিছে।
কেইজন গৈছিলে ইয়াৰ পৰা আমি 4 আটাইকেইজনে পাইছে অঁ নামটো কি তোমাৰ পংখীপ্ৰিয়া দাস তুমি কম্পিটিশ্যন কৰিব গৈছিলে যে অঁ নেপালত কাৰ লগত প্ৰতিযোগিতা কৰিছিলা নেপাল নেপাল কি 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 পদক পালা মই কাটাত গ'ল পাইছোঁ আৰু গুমিটিতো গ'ল পাইছোঁ কিমান মানুহ গোট খাইছিলে তাত competition? 1500 প্লাছ আছিলে তোমাৰ ভয় লগা নাছিলে নাই আৰু ছাৰৰ বিষয়ে তুমি কি ক'বা তুমি আহ, ক'ত প্ৰশিক্ষণ লৈছিলা মই বিবেকানন্দ মাৰ্চেল আৰ্টছ একাডেমি যোৰহাট অঁ যোৰহাটত তোমাৰ নামটো মোৰ নামটো লৱনীশ ফুকন কোন স্কুলত পঢ়া মই খ্ৰীষ্টিয়ান একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কোন ক্লাছ ক্লাছ 10 তুমি কেৰাটে প্ৰতিযোগিতাত যেতিয়া নেপাল গৈছিলা কি আছিলে অনুষ্ঠানটোৰ নাম কি আছিলে খেল আয়োজন কৰা অনুষ্ঠানটোৰ নাম ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল অ'পেন কাৰাটে চেম্পিয়নশ্বিপ তাত তুমি কি পালা তাত মই কাটাত গ'ল্ড পালোঁ আৰু কমিটিত ব্ৰঞ্জ পালোঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।